এতিয়ালৈকে মই 4খন জিলালৈকে গ'লোঁ। 9 তাৰিখে চিৰাঙত যাম। মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি, কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম। তেতিয়া আমি গম পাম যে কিমানটা জিকিম, কিন্তু উৎসাহ বহুত বেছি, ৰাইজৰ প্ৰবল উৎসাহ। স্যাৰ, আপোনাৰ আশীৰ্বাদৰ হাতখন BPF-ৰ ওপৰত থাকিবনে UPPৰ ওপৰত থাকিব? মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰোঁ যে BJPয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে, মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে। এতিয়ালৈকে মই 4খন জিলালৈকে গ'লোঁ। 9 তাৰিখে চিৰাঙত যাম। মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি, কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম। তেতিয়া আমি গম পাম যে কিমানটা জিকিম, কিন্তু উৎসাহ বহুত বেছি, ৰাইজৰ প্ৰবল উৎসাহ। স্যাৰ, আপোনাৰ আশীৰ্বাদৰ হাতখন BPF-ৰ ওপৰত থাকিবনে UPPৰ ওপৰত থাকিব? মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰোঁ যে BJPয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে, মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে। এতিয়ালৈকে মই 4খন জিলালৈকে গ'লোঁ। 9 তাৰিখে চিৰাঙত যাম। মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি, কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম। তেতিয়া আমি গম পাম যে কিমানটা জিকিম, কিন্তু উৎসাহ বহুত বেছি, ৰাইজৰ প্ৰবল উৎসাহ। স্যাৰ, আপোনাৰ আশীৰ্বাদৰ হাতখন BPF-ৰ ওপৰত থাকিবনে UPPৰ ওপৰত থাকিব? মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰোঁ যে BJPয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে, মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।